হেল্ল' এভৰিৱান, মই আজি আহিলোঁ সতীৰাধিকা শান্তি উদ্যানত। ৰাতিপুৱা আহিয়ে যে পৰিৱেশটো ইমান ধুনীয়া পাম মই ভাবাই নাছিলোঁ দেই। এই উদ্যানখন একদম ফগি ফগি হৈ আছে, ইমান ধুনীয়া পৰিৱেশ। আৰু আমাৰ বেক চাইডত চাওক ইমান মানুহ আছে, মানে চব তেওঁলোকে জগিং কৰি আছে, কিছুমান মানুহে মেডিটেশ্যন কৰি আছে, এক্সাৰচাইজ কৰি আছে কিছুমান মানুহে, আৰু কিছুমান ছ'চাইটিৰ মানুহ আহি এক্সাৰচাইজো কৰি আছে একেলগে হৈ। কি ধুনীয়া লাগি আছে ন পৰিৱেশখন। আৰু ইয়াত ইমান ঠাণ্ডা নহয়, মানে কি ক'ম, ঠাণ্ডাৰ কাৰণে মই দেৱৰ পৰা হেণ্ড গ্লাভছখন খুলি লৈছোঁ আৰু মাফলাৰখনো মই লৈ লৈছোঁ। আৰু ইয়াৰ এনভাইৰনমেণ্টটো কি ক'ম, মই বাৰে বাৰে মানে মেছমাৰাইজ হৈ গৈ আছোঁ এনভাইৰনমেণ্টৰ কাৰণে। আৰু বহুত এণ্টাৰটেইনমেণ্টৰ বস্তুও আছে ইয়াত, আমি অকণমান এণ্টাৰটেইনমেণ্ট কৰি লৈছিলোঁ। এয়া চাওক আমাৰ সূৰ্যমামা ওলাই গ'ল, এতিয়াও ঠাণ্ডা নালাগে, অকণমান ৰ'দ ওলাইছে, এতিয়া ভাল লাগি আছে। আৰু দেৱু আজি জিম নগ'লে কি হ'ল, তাৰ এক্সাৰচাইজ কিন্তু ইয়াত আহি ধুনীয়াকৈ হৈ আছে। চাওক কি ধুনীয়াকৈ এক্সাৰচাইজ কৰি আছে দেৱু। মই অকলে অকলে ব'ৰ হৈ আছিলোঁ, সেইকাৰণে মই নিজকে কেপচাৰ কৰি ল'লোঁ অকণমান কেমেৰাত, আৰু পৰিৱেশটো এনজয় কৰি আছিলোঁ। ইয়াত আহি চবকে দেখি মোৰো অকণমান এক্সাৰচাইজ কৰিবলৈ মন গ'ল, সেইকাৰণে ময়ো অকণমান দৌৰি ল'লোঁ। কেমন লাগলো এখানে এসে? অনেক ভালো, অনেক ভালো, খুব সুন্দর এনভায়রনমেন্ট। আই উইল সাজেস্ট এভরিওয়ান টু কাম হিয়ার। অনেক ভালো লাগে জায়গাটা, বিশেষ করে মর্নিং টাইম তো আরও বেশি ভালো। ইয়াতে চাওক ইমান ধুনীয়াকৈ এটা প্লেচত ফ্ৰেমিং কৰি ৰাখিছে, একদম প্ৰথমৰ পৰা কি কি কাম কৰা হৈছে ইয়াত গোটেইখিনি ইয়াত আছে। ইয়াৰ পৰা ওলাই আমি চিধা আহি গ'লোঁ চব্জি বজাৰ, ঘৰৰ কাৰণে অকণমান চব্জি ল'ম বুলি। আৰু এনেকুৱা ফ্ৰেছ চব্জি চালে ৰাতিপুৱা কাৰনো মন নাযায় দিয়কচোন অকণমান চব্জি লওঁ বুলি। বেছিকৈ মোৰ ঘৰত চব্জি আছে, তথাপিও মই ৰখি গ'লোঁ চব্জি অকণমান ল'বলৈ। এনেও মোৰ চব্জি বজাৰ কৰি ভালেই লাগে, আৰু ঠাণ্ডা দিনততো বেছিকৈ ভাল লাগে, কিয়নো বহুত আইটেমৰ চব্জি পোৱা যায়। ইয়াতে মই এটা কথা ক'ব বিচাৰি আছোঁ, মই যে অসমীয়াত ফাৰ্ষ্ট টাইম ব্লগিং কৰিলোঁ, যদি কিবা ভুল হয় মাফ কৰি দিব। ঠাণ্ডা দিনত ৰাতিপুৱা যেতিয়া ওলাই আহিলোঁ, চাহটো খাবই লাগিব, চাহ ইজ মেণ্ডেটৰী। আৰু লগতে কি আছিলে চাওকচোন, চাহৰ লগত কেটলি পিঠা। চাহকণ খাই ইমান ভাল লাগিল, একদম গাটো গৰম গৰম লাগি গৈছে। আৰু মই কৈ আছোঁ আৰু একাপ চাহ খালে ভাল লাগিলে হয়, কিন্তু মইতো গাখীৰ চাহ নাখাওঁ, ৰাতিপুৱা লাল চাহ খাওঁ। লাল চাহ পোৱা নাই কাৰণে সেইকাৰণে গাখীৰ চাহ খালোঁ। এনিৱে এতিয়া হ'ল আমাৰ ঘৰলৈ যোৱাৰ পালা, আমি এটা ঘৰলৈ গৈ আছোঁ। আজিৰ কাৰণে ব্লগটো ইয়াতে সামৰিলোঁ, লগ পাম নেক্সট ব্লগত, টাটা।